ঐ ভৰি পিছল খালে খামুচিবা পিছলা মনে কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মনে ভাঙিলে বুলি অ মোৰে মৰমী পেলাই দিব জানো পাৰিবা মনে ভাঙিলে বুলি অ মোৰে মৰমী পেলাই দিব জানো পাৰিবা না নোৱাৰি দেই দাপোন ভাঙিলে পেলাই দিব পাৰি চিচাৰখিনি কিন্তু মন ভাঙিলে পেলাই দিব নোৱাৰি ছাৰ আপুনি কিন্তু জেগাত দিছে দেই হ'ব মই সঁচা কথাটোৱে কৈছো ঠিকে ছাৰ বাৰু দে আজিৰ ডিসক্লেমাৰটো কৈ দে তাৰ পাছত ক্লাছটো আৰম্ভ কৰিম হ'ব ছাৰ বাৰু গাইজ বন্ধুসকল আজি আপোনালোকে যিটো কাহিনী শুনিবলৈ গৈ আছে সেইটো কাহিনী হয়তো বহুতে শুনিছে আমাৰ নিজৰ মানে নিজা নহয় আমি বেলেগৰ পৰা লৈছো জাস্ট অকনমান এন্টাৰটেইনমেন্ট দিবলৈ চেষ্টা কৰিম চাও কিমান দূৰ সফল হ'বলৈ পাৰিম ওকে লেটস ষ্টাৰ্ট নাও সেইবাবে আগতীয়াকৈ আমি কথাটো কৈ লৈছো আমাৰ নিজা নহয় বুলি যাতে কোনেও ভুল বুজিব নালাগে উৰেকান্ত কাম হিয়াৰ ওকে ছাৰ আহিলং ছাৰ মোৰ ফালে নহয় আগৰ ফালে চা ওকে ছাৰ চালং ছাৰ এতিয়া তই ছাগলীৰ ওপৰত এখন ধুনীয়া ৰচনা মাতি দে ছাগলী হৈছে এবিধ পোহনীয়া জন্তু ছাগলী সাধাৰণতে দুই ধৰণৰ থাকে এবিধ মতা এবিধ মাইকী ছাগলীৰ মুখ এখন জিভা এখন চকু দুটা নাক এটা কাণ দুখন আৰু ঠেং চাৰিটা থাকে লগতে এডাল নেজ থাকে বৰ্তমান সময়ত ছাগলী মাংসৰ কেজিৰ দাম 600 টকা হৈ আছে কিন্তু ঠাই ভেদে সেই দামো বেলেগ হয় বোপাই ছাৰ কওক আপোনাৰ ফালে মই ঘূৰি ল'ম নেকি নাই তই সেইফালে চাই থাক বৰ ধুনীয়া ছাগলীৰ ওপৰত ৰচনা মাতিছ ন হ'ব দে ছাগলীৰ ওপৰত লিখা ৰচনাখন শুনিলো এতিয়া তই মাতচোন ঘাঁহ বন যে থাকে ঘাঁহ চিনি পাও নাই এইটোতো চবে চিনি পায় ছাৰ ঘাঁহ পাওঁ এতিয়া তই ঘাঁহৰ ওপৰত ৰচনা মাতচোন হ'ব ছাৰ ঘাঁহবিলাক সাধাৰণতে সেউজীয়া হয় ই অৰণ্য থাকে ফিল্ডত থাকে ৰাস্তা পদূলিয়ে সেইবিলাকতো দেখিব পোৱা যায় ঘাঁহ সাধাৰণতে গৰু ছাগলীৰ খাদ্য ছাগলীয়ে ঘাঁহ খাই জীয়াই থাকে কিন্তু ছাৰ আমি ক'ব লাগিব যে ঘাঁহ খাই জীয়াই থকা ছাগলীবিলাক হৈছে পোহনীয়া জন্তু সাধাৰণতে সেই ছাগলীবিলাক দুই ধৰণৰ হয় যেনে মতা ছাগলী আৰু মাইকী ছাগলী আৰু সেই ছাগলীবিলাকৰ মুখ এখন জিভা এখন চকু দুটা নাক এটা কাণ এখন আৰু ঠেং চাৰিটা থাকে লগতে এডাল নেজো থাকে বৰ্তমান সময়ত ছাগলী মাংসৰ কেজি 600 টকা হৈ আছে কিন্তু ঠাই ভেদে সেই ছাগলী মাংসৰ দামবিলাক বেলেগ হয় বোপাই ঘাঁহ কমতে তই একেবাৰে আকৌ ছাগলীতে পালিগেচোন মই তো মেইন কথাকেইটা কৈছো না মাক চকলা ই ৰচনা মাতিছে কি আচৰিত দিমাগ মাৰিছে ই ৰহ তোক ফাটাই দিম মই এতিয়া পিতাই তইচোন একেবাৰে হাই লেভেলৰ চিন্তা কৰিছ ছাৰ মই এনেকুৱা বেয়াকে চিন্তা কৰিছো আপুনি যেনেকুৱা বিষয়ে নিদিয়ক কিয় ছাগলীৰ বিষয়ে ওলাব চাই থাকক তই সঁচাকে কৈছ নেকি মই এনেকুৱা বিষয় দিম য'ত ছাগলী সোমাই নাথাকিব ছাৰ প্ৰথমে বিষয়টোতো কওক তই চেলেঞ্জ কৰিছ নেকি মোক যি ভাবে দে প্ৰথমতে তই আগলৈ চাই ল মই পুতুককে এটা বিষয় ভাবিম আৰু কম চাং তাত ছাগলীৰ বিষয়টো সুমিয়াবলৈ পাৰনে নোৱাৰ ঘূৰি লওঁ ছাৰ সোধক দৰখাস্তৰ বিষয়ে ক দৰখাস্ত হ'ব ছাৰ দৰখাস্ত সাধাৰণতে আমি বিভিন্ন সময়ত লিখো যিহেতু আমি ষ্টুডেণ্ট গতিকে বিদ্যালয়ত লিখা দৰখাস্তৰ বিষয়ে কম বুলি মই ভাবিছো কেতিয়াবা আমি ছুটি বিচাৰি দৰখাস্ত লিখো কেতিয়াবা আমি স্কুল আহিবলৈ নেপালে সেই ছুটি মঞ্জুৰ কৰি দিবৰ কাৰণে দৰখাস্ত নাইবা আবেদন লিখো এদিনাখনৰ কথা ছাৰ মই এটা বিশেষ কামৰ বাবে স্কুল আহিব নেপালো যাৰ বাবে ছাৰে দৰখাস্ত লিখিবলৈ কোৱাৰ বাবে মই এখন দৰখাস্ত লিখিলো আৰু সেই দৰখাস্তখন লিখাৰ মেইন কাৰণটো আছিল তাৰ
মানে সেইদিনাখন স্কুল আহিবলৈ নোপোৱাৰ মেইন কাৰণটো আছিল আমাৰ ঘৰত ছাগলী এজনী বেমাৰ হৈছিল। মই মেডিকেল লৈ গৈছিলো আৰু মেডিকেলত চোৱা চিতা কৰোঁতে আহিবলৈ দেৰি হৈ গ'ল। সাধাৰণতে সেই ছাগলী আছিল আমাৰ ঘৰচীয়া জন্তু। ছাগলী সাধাৰণতে দুই ধৰণৰ থাকে, এবিধ মতা এবিধ মাইকী, কিন্তু সেইদিনাখন মই লৈ যোৱা ছাগলীজনী আছিল মাইকী। ক'বলৈ গ'লে ছাগলীৰ মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ দুখন আৰু ঠেং চাৰিটা থাকে, লগতে এডাল নেজো থাকে। বৰ্তমান ছাগলী মাংসৰ দাম হৈছে 600 টকা কেজি, কিন্তু ঠাই ভেদে ইয়াৰ দামো বেলেগ বেলেগ হয়। হে প্ৰভু, মই খতম। দৰখাস্তৰ বিষয়ে লিখিব দিলোং, সি পালেগে ছাগলীতে। আচৰিত। দেখিছে ছাৰ, মই ইমান খাতৰা, তথাপি মোৰ অহংকাৰ নাই, তথাপি মোৰ মুখত দাঁতকেইটা ওলোৱা নাই। দাঁত নিকটাকে নহহাকে আছোং হয় ছাৰ। ই দেখোন কামাল কৰি দিছে। ৰহ, ফেনখনত ই ক'ৰ পৰা ছাগলী আনিব? উৰে কান্ত, তই ফালি দিছ। Our rock is back. আৰু টাইম আছে। ঐ পিতাই এইবাৰ তই আমাৰ ফেন যে থাকে, টেবুল ফেন নাইবা চিলিং ফেন, এই যিকোনো ফেনৰ বিষয়ে ৰচনা মাত। চাং, ছাগলী আনিবলৈ পাৰনে নোৱাৰ তালে? এইখন ছাৰ একেবাৰে চিম্পুল। অ'কে ছাৰ, ফেন সাধাৰণতে এবিধ ইলেক্ট্ৰনিক বস্তু। আমি গৰম দিনত ফেনক ব্যৱহাৰ কৰোঁ। ফেনে বতাহ দিয়ে, যাৰ ফলস্বৰূপে আমি গৰমৰ পৰা হাত সাৰিব পাৰোঁ। বেলেগৰ দৰে ছাৰ যোৱা বছৰ আমাৰ ঘৰলৈও দেউতাই এখন টেবুল ফেন কিনি আনিছিল, কিন্তু সেই ফেনখন কিনি আনিছিল ছাগলী বেচা পইচাৰে। ছাগলী দুটা বেচিছিল আৰু সেই ছাগলী আছিল আমাৰ ঘৰচীয়া জন্তু। সাধাৰণতে দেউতাই বেচা ছাগলীকেইটা আছিল এটা মাইকী এটা মতা। ঐ বোপাই, নকবি যি ছাগলী বেচিছিলি সেই ছাগলীৰ মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ দুখন আৰু ঠেং চাৰিটা আছে, লগতে নেজো এডাল আছে। আৰু বৰ্তমান ছাগলী মাংসৰ কেজি হৈছে 600 টকা, কিন্তু ঠাই ভেদে ইয়াৰ দাম বেলেগ বেলেগ হয়। মোৰ আৰু জানিবলৈ বাকী নাই। ঐ, লাজ এটা সুধিছোং, মোবাইলৰ বিষয়ে ক, কিন্তু মোবাইল কওঁতে এই ছাগলী বেছি মোবাইল কিনিছোং ক'লে নহ'ব। নো প্ৰব্লেম ছাৰ। মোবাইল হৈছে আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু। প্ৰত্যেক সময়তে প্ৰয়োজন হয় মোবাইল ফোন। মোবাইল ফোনত আমি ইউটিউব, ফেচবুকত ভিডিঅ' চাওঁ। সেইদিনাখন ইউটিউবত ভিডিঅ' চাই থাকোঁতে এজাক ছাগলী দেখিলোঁ, আৰু সেই ছাগলী আছিল ঘৰচীয়া জন্তু। ছাগলী সাধাৰণতে দুই ধৰণৰ থাকে, এবিধ মতা আৰু আনবিধ মাইকী ছাগলী। ছাগলীৰ মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ এখন আৰু ঠেং চাৰিটা থাকে, লগতে এডাল নেজো থাকে। বৰ্তমান ছাগলী মাংসৰ দাম হৈছে 600 টকা কেজি, কিন্তু ঠাই ভেদে ইয়াৰ দাম বেলেগ বেলেগ হয়। মই শেষ। ছাৰ আকৌ কি হ'ল? মাক চকলাই তই ৰচনা মাতিছ।